Good morning, students. মই ডক্টৰ প্ৰণৱানন্দ ভট্টাচাৰ্য অনুজীৱ বিজ্ঞান বিভাগ টোকোলাই চাহ গৱেষণা কেন্দ্ৰত কৰোঁ। সো আজি তোমালোকৰ ওচৰত মই এটা বিষয় লৈ তোমালোকক সম্যক জ্ঞান দিয়াৰ কাৰণে চেষ্টা কৰিম আৰু সেই বিষয়টোৱে হ'ল অনুজীৱ বিদ্যা। অনুজীৱ বিদ্যা মানে হ'ল যে আমি অনুজীৱৰ কেনেকৈ আমি অধ্যয়ন কৰিব পাৰোঁ আৰু সেই অনুজীৱবিলাকৰ কিয় অধ্যয়ন কৰিব লাগে আৰু আমি গৱেষণাগাৰত আমি কেনেকৈ অনুজীৱবিলাকক আমি উপলব্ধ কৰিব পাৰোঁ। কাৰণ অনুজীৱ যিটো বিষয় বা অনুজীৱ যিটো শব্দ, এই শব্দটোৰ প্ৰধান অৰ্থই হ'ল যে এনেকুৱা যে আমি সিহঁতক খালী চকুৰে কেতিয়াও চাব নোৱাৰোঁ বা আমি খালী চকুৰে সিহঁতক কেতিয়াও আমি বিশদ অধ্যয়ন কৰিব নোৱাৰোঁ। গতিকে তাৰ কাৰণে আমাক এটা বিজ্ঞানাগাৰৰ নিতান্ত প্ৰয়োজন। এতিয়া কথাটো হ'ল কি, আমি এই অনুজীৱবোৰনো কিয় অধ্যয়ন কৰিব লাগে? আমাৰ বিশ্বব্ৰহ্মাণ্ডত বহুত জীৱ জন্তু আছে, গছ গছনি আছে, তাৰ বাহিৰেও আৰু এবিধ জীৱৰ অস্তিত্ব ওপৰত আমাৰ বিশদভাৱে অধ্যয়ন গোটেই বিশ্বতে হৈ আছে আৰু সেই জীৱবিধেই হ'ল ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱ, যাৰ নাম অনুজীৱ। আৰু এই অনুজীৱবিলাকৰ অধ্যয়নটো আমাৰ কাৰণে এইকাৰণেই গুৰুত্বপূৰ্ণ কাৰণ এই অনুজীৱবিলাকে আজি বিভিন্ন বিষয়ত ধৰি লোৱা তোমালোক কৃষি পদ্ধতিৰ লগতেই জড়িত হওক বা ইণ্ডাষ্ট্ৰী বা শিল্পকলাৰ লগতে জড়িত হওক বা বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত প্ৰণালীৰ লগতেই হওক, বিভিন্ন ধৰণৰ ক্ষেত্ৰত অনুজীৱৰ যিটো গুৰুত্ব, সেই গুৰুত্বটো উপলব্ধি কৰিব পাৰি। এতিয়া কথাটো হ'ল কি, এই অনুজীৱবিলাক আমি যিটো কৈ আছোঁ অনুজীৱ, এই অনুজীৱবিলাকটো দেখিবলৈ কেনেকুৱা? এই অনুজীৱ দেখিবলৈ কেনেকুৱা বুলি কোৱাৰ লগে লগে ইয়াৰ আমি হিষ্ট্ৰী যদি অকণমান ক'ব যাওঁ, তেতিয়াহ'লে আমি ৰবাৰ্ট হুক বুলি যিজন বিজ্ঞানীৰ ওচৰত আমি সদায় তেওঁৰ ওচৰত আমি কৃতজ্ঞতা স্বীকাৰ কৰিবই লাগিব। সেই সময়ত ডিউৰিং 1665 তেওঁ প্ৰথম অনুজীৱ বা তেওঁ কৰ্ক চেলত প্ৰথম তেনেকুৱা ধৰণৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ বস্তু তেওঁ অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিল। তাৰপিছতে আমাৰ লিউৱেন হুক নামৰ যিগৰাকী বিজ্ঞানী, তেওঁ 1672 সেই অনুজীৱৰ ওপৰত তেওঁ পানীত অস্তিত্ব দেখিবলৈ পাইছিলে। তাৰপিছতে গোটেই অনুজীৱৰ ক্ষেত্ৰখন আমাৰ বিশদ অধ্যয়নৰ কাৰণে মুকলি হৈ গৈছে বুলি ক'ব পাৰি। অনুজীৱৰ উৎস মানে আমি ক'ত আমি অনুজীৱ পাব পাৰোঁ? আমি যদি অনুজীৱৰ বিষয়ে অধ্যয়ন কৰিব লগা হয়, আমি অনুজীৱটো আমি ক'ৰ পৰা আহৰণ কৰিব পাৰোঁ? ফ্ৰম হুৱেৰ উই কেন কালেক্ট দ্য মাইক্ৰ' অৰ্গেনিজিমছ ন? এতিয়া চোৱা, এই মাইক্ৰ' অৰ্গেনিজিম বা অনুজীৱ শব্দটোত বিভিন্ন বেলেগ বেলেগ ধৰণৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱ আচলতে সোমাই যায়। তোমালোকে চবেই শুনিছা, বেক্টেৰিয়া, ভেঁকুৰক ফাংগাছ বুলি কয়। তাৰপিছত আৰু আছে এক্টিনোমাইষ্টিছ বুলি কয়। চ' ইয়াৰ লগতে আৰু কিছুমান সিহঁতৰ কৰ্মশীলতাৰ ওপৰত নিৰ্ভৰ কৰি কিছুমান অনুজীৱ আছে। যেনে কিছুমানে ধৰি লোৱা, আমি যদি মাটিত থকা অনুজীৱৰ বিষয়ে কওঁ, তেতিয়াহ'লে মাটিত কিছুমান আছে যিবিলাকে তোমালোকে চবেই জানা যে আমি যিবিলাক মাটিত ৰাসায়নিক পদাৰ্থ থাকে, কেমিকেলছ, সেই কেমিকেলছবিলাক সাধাৰণতে সদায় অজৈৱিক ফৰ্মত থাকে বা অজৈৱিক অৱস্থাত থাকে, ইনঅৰ্গেনিক ষ্টেটত থাকে। গতিকে সেই ইনঅৰ্গেনিক ষ্টেটত থকা যিবিলাক অনুজীৱবিলাকে কি কৰে, ইনঅৰ্গেনিক ষ্টেটত থকা যিবিলাক কেমিকেলছ, সেই কেমিকেলছবিলাকক জৈৱিক ফৰ্মলৈ সিহঁতক কি কৰিব পাৰে, ৰূপান্তৰ কৰিব পাৰে। গতিকে তাৰ ওপৰত নিৰ্ভৰ কৰিও আচলতে কি হয়, অনুজীৱবিলাকক কিছুমান সিহঁতৰ কাৰ্যশীলতাৰ ওপৰত বেছ কৰি কিছুমান সিহঁতক ভাগত বিতৰণ কৰা হয়। তথাপিও প্ৰধানতঃ বেক্টেৰিয়া, ভেঁকুৰ বা এক্টিনোমাইষ্টিছ এইবিলাকতে অনুজীৱত পেলোৱা হয়। ইয়াৰ লগতে ভাইৰাছ, তোমালোকে চবেই শুনিছা, ভাইৰাছ বুলিও এটা অনুজীৱ আছে। যদিও ভাইৰাছৰ অস্তিত্ব সম্বন্ধে বা ভাইৰাছৰ যিটো সিহঁতৰ জীৱ বা নিৰ্জীৱ মাজত মধ্যাৱস্থা, এনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত আচলতে সিহঁতৰ বিশদভাৱে অধ্যয়ন চলি আছে। গতিকে আমি এই অনুজীৱৰ কথাখিনিত আচলতে আমি প্ৰধানতঃ বেক্টেৰিয়া আৰু ভেঁকুৰকে সোমাবলৈ চেষ্টা কৰিম।
এতিয়া কথাটো হ'ল কি যে এই অণুজীৱবিলাকৰ উৎস বুলি কোৱাৰ লগে মই ক'লোৱে যে সিহঁতে আচলতে ক'ত থাকে সো সেই ক'ত থাকে বুলি ক'লে যে সিহঁতে বতাহত থাকে এয়াৰ আমি এই এয়াৰত থকা আমি যিখিনি অণুজীৱৰ বিষয়ে আমি অধ্যয়ন কৰোঁ এয়াৰ মাইক্ৰ'বায়'লজি বুলি কয় মাটিত থকা অণুজীৱৰ বিষয়ে অধ্যয়ন কৰিলে তাক আমি সয়েল মাইক্ৰ'বায়'লজি বুলি কওঁ ৱাটাৰত থকা মাইক্ৰ' অৰ্গেনিজমৰ বিষয়ে অধ্যয়ন যদি কৰা হয় সেইটোক আমি ৱাটাৰ মাইক্ৰ'বায়'লজি বুলি কয় তো তেনেকৈ আমি বেলেগ বেলেগ চ'ৰ্চৰ ওপৰত বেছ কৰি অণুজীৱৰ অধ্যয়ন আমি কৰিব পাৰোঁ এতিয়া ধৰি লোৱা হ'ল আমি মাটিত থকা অণুজীৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ ওলাইছোঁ গতিকে আমি প্ৰথমতে অণুজীৱবিধক আমি আহৰণ কৰিব লগা হয় যাক আমি কি কওঁ আইচলেশ্যন বা আমি তাৰ চইলৰ পৰা মাটিৰ পৰা আমি কি কৰিব লগা হয় তাক আমি উলিয়াব লগা হয় তোমালোকে জানি আচৰিত হ'বা যে 1 গ্ৰাম মাটিতে only 1 gram soil it will have or it have more than 1 million microbes মানে বহুত বিলিয়ন মাইক্ৰবস 1 গ্ৰাম মাটিতে পোৱা যায় এতিয়া চোৱা মাইক্ৰবিয়েল কলনি কালচাৰটোক আমি কি বুলি ক'লো এতিয়া সিঙ্গেল কালচাৰ আমি কৰিব পাৰোঁ বা যেটো পিউৰ কালচাৰ বুলি ক'লো আমি ক'ৰ পৰা কৰিম মিক্স কালচাৰৰ পৰা তাৰ পিছত আমি কি কৰিব পাৰোঁ এতিয়া মাইক্ৰবিয়েল কনসৰ্টিয়াম ডেভেলপ কৰিব পাৰোঁ কনসৰ্টিয়াম মানে হ'ল সেইটো এটা মিক্স পপুলেশ্যন মিক্স মানে কি আমি তাত কি কৰিব পাৰোঁ যে তাৰ কম্পেটিবিলিটিটো চাই কম্পেটিবিলিটি মানে হ'ল যে কোনটো কাৰ লগত একেলগে গ্ৰো হ'ব পাৰে ঠিক আছে আমি এখন পেট্ৰিডিছ ললোঁ যে কোনটো মাইক্ৰ অৰ্গেনিজম বা কোনটো অণুজীৱ আৰু কোনটো অণুজীৱৰ লগত যদি একেলগে গ্ৰো কৰিবলৈ দিয়া হয় এখন পেট্ৰিডিছত তেতিয়াহ'লে দুইটাই যদি একে ধৰণে গ্ৰো কৰে বা দুইটাই যদি নিজৰ যেটো বৃদ্ধি যেটো ধৰণ তাত যদি কোনো ধৰণৰ ক্ষতি নহয় তেতিয়াহ'লে আমি ইহঁতক কি কৰিব পাৰোঁ মাইক্ৰবিয়েল কনসৰ্টিয়াম মানে হিচাপে আমি তাক ডেভেলপ কৰিব পাৰোঁ তোমালোকে জানি মানে আচৰিত হ'বা যে এনেকুৱা ধৰণৰ মাইক্ৰবিয়েল কনসৰ্টিয়ামেৰে আজিকালি বহুত ধৰণৰ এগ্ৰিকালচাৰেল সিস্টেমতেই হওক বা ইণ্ডাষ্ট্ৰি সিস্টেমতেই হওক এই মাইক্ৰবিয়েল কনসৰ্টিয়ামবিলাক ইউজ কৰি বিজ্ঞানীসকলে বিভিন্ন ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া চোৱা আমি যেটো পদ্ধতি তোমালোকক বুজালো আজি হেতু হ'ল এটা সিৰিয়েল ডাইলিউশন প্লেট পদ্ধতিতে আমি মাইক্ৰ অৰ্গেনিজম আমি মাটিৰ পৰা আমি আইসোলেট কৰিলো তাক আমি কালচাৰ কৰিলো তাক আমি বৃদ্ধি বা বিকাশ ঘটালো ঘটাই পেলাই আমি কি কৰিলো আমি এটা সিঙ্গেল কলনি পাবলৈ সক্ষম হলো আৰু যেটো সিঙ্গেল কলনিয়ে আমাৰ পাৰপাসটো আজি যে মাইক্ৰ অৰ্গেনিজম আইসোলেশনৰ যেটো পাৰপাস মাইক্ৰ অৰ্গেনিজম যেটো আহৰণৰ যেটো প্ৰক্ৰিয়া আমাক কি কৰিব পাৰে সমাপ্ত কৰিব পাৰে এতিয়া ধৰি লোৱা আমি ব্যাকটেৰিয়াল কালচাৰ কৰিছো যে ব্যাকটেৰিয়াল কালচাৰ কৰি তোমালোকে গম পালা যে 1 গ্ৰাম সয়েল স্যাম্পলৰ পৰা চোৱা মই আৰম্ভণিতে কৈছিলো যে 1 গ্ৰাম সয়েল স্যাম্পলত মিলিয়নছ অফ মাইক্ৰবস আছে এতিয়া মিলিয়নছ অফ মাইক্ৰবছৰ পৰা তোমালোকে কেইটা মাইক্ৰবস সেপাৰেট কৰিব পাৰিছা এটা এটাকে তোমালোকে বেলেগ বেলেগ ধৰণে এটা এটাকে সিঙ্গেল কলনি তোমালোকে ডেভেলপ কৰিব পাৰিছা সো এটা বহুত ইন্টাৰেস্টিং কথা যে একেলগে থকা মাইক্ৰবস বিলাক যত 1 গ্ৰাম সয়েল স্যাম্পলত আছিল তাৰ পৰা এটা এটাকে আমি ডেভেলপ কৰিব পাৰো আৰু এই সিঙ্গেল মাইক্ৰ অৰ্গেনিজমকে আমি কি কৰিব পাৰো বিশদভাৱে আমি অধ্যয়ন কৰিব পাৰো সেই মাইক্ৰ অৰ্গেনিজমটো আমাৰ বিভিন্ন কামত আহিব পাৰে হি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰিব পাৰে হয় নে নহয় আৰু নহলে কি কৰিব পাৰে মাটিত থকা যেটো অজৈবিক যিবিলাক বিভিন্ন ধৰণৰ মানে খনিজ লৱণ সেই খনিজ লৱণবিলাক কি কৰিব পাৰে জৈৱিক অৱস্থালৈ নিব পাৰে বা ধৰি লোৱা শিল্পৰ ক্ষেত্ৰতে কো ইণ্ডাষ্ট্ৰি সেক্টৰতে হওক সেই মাইক্ৰ অৰ্গেনিজমটো যদি ব্যৱহাৰ কৰিব পৰা হয় বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰিজাত সামগ্ৰী যিবিলাক আমাৰ ফাৰ্মেন্টেশন কিম্বন প্ৰক্ৰিয়া হয় নে নহয় সো সেই প্ৰক্ৰিয়াবিলাকত আমি সেই এটা এটা অনুজীৱক আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু তাৰ অৰিজিনেলটো ক'ত আছিল তাৰ উৎস আছিল এটা মিক্স পপুলেশ্যন গতিকে মিক্স পপুলেশ্যনৰ পৰা আমি খুব মানে সঠিক ধৰণে আমি যদি বৈজ্ঞানিকসন্মতভাৱে আমি গৱেষণা কৰোঁ এই কামখিনি কৰোঁ আমি এটা এটা মাইক্ৰ অৰ্গেনিজম আমি পাবলৈ সক্ষম হওঁ এতিয়া চোৱা আমি এটা মাইক্ৰ অৰ্গেনিজম আমি আনিবলৈ সক্ষম হলো সিঙ্গেল কলনি যেটো আমি পিউৰ কালচাৰ বুলি ক'লো এতিয়া এই পিউৰ কালচাৰটো আমি ধৰিলো আমি ব্যাকটেৰিয়া কাম কৰিছো ব্যাকটেৰিয়া যেতিয়া আমি 1 গ্ৰাম সয়েল স্যাম্পলৰ পৰা আমি এটা এটা অনুজীৱ হিচাপে আমি তাক ল'ব পাৰো তাৰ পিছতে আমাৰ কামটো হ'ব যে তাক আমি চিনাক্তকৰণ কৰিব লাগিব হয় নে নহয় যে হেতু কি ব্যাকটেৰিয়া মই আৰম্ভণিতে কৈছিলো যে ব্যাকটেৰিয়াবিলাক সিহঁতৰ কৰ্ম নিৰ্বাচন অনুসৰি কিছুমানে ধৰি লোৱা আমি যদি এগ্ৰিকালচাৰত ব্যৱহাৰ কৰোঁ কৃষি পদ্ধতিত ব্যৱহাৰ কৰোঁ যে কিছুমানে ফসফৰাছ মাটিত থকা ফসফৰাছটো সিহঁতে সলিবিলাইজ কৰিব পাৰে বা হেতুক আমি দ্ৰৱীভূত বা জৈৱিক ফৰ্মলৈ কনভাৰ্ট কৰিব পাৰে বা কিছুমান এনেকুৱা মাইক্ৰ অৰ্গেনিজম আছে ব্যাকটেৰিয়া আছে যিবিলাকে কি কৰিব পাৰে যে নাইট্ৰজেনটো
ফিক্স কৰিব পাৰে এটমস্ফিয়াৰিক যেটো নাইট্ৰজেন বায়ুমণ্ডলত থকা নাইট্ৰজেনটো ফিক্স কৰি উদ্ভিদক দিব পাৰে হয় না নহয় এতিয়া এই ব্যাকটেৰিয়া বিলাকৰ আমি এতিয়া আইসোলেশন কৰাৰ পিছত আমি জানিব লাগিব যে এই ব্যাকটেৰিয়াটো কি হ'ব পাৰে ন বা হি কি ধৰণৰ আমি এটা কথা জানোই আমি যে এটো হল দ্বিপদ নামকৰণ পদ্ধতি হয় না নহয় কেৰোলাস লিনিয়াছৰ গতে কেৰোলাস লিনিয়াছৰ যেটো দ্বিপদ নামকৰণ পদ্ধতি সো ব্যাকটেৰিয়া বিলাকে হোক বা যিকোনো ধৰণৰ অনুজীৱই হোক বা যিকোনো ধৰণৰ লিভিং অৰ্গানিজম বা জীৱই হোক যে হিহঁতৰ জেনাস আৰু স্পেচিছ নাম থাকে গতিকে ব্যাকটেৰিয়া বিলাক আমি কেনেকৈ আমি জেনাস স্পেচিছ অৰ আমি কি ক'ব পাৰো যে হিহঁতক আমি কেনেকৈ আমি চিনাক্তকৰণ কৰি হিহঁতক আমি হিহঁতৰ বিষয়ে সমূহক অধ্যয়ন কৰিব পাৰো সো তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ পদ্ধতি আছে ধৰি লোৱা হল ইন কেছ অফ ব্যাকটেৰিয়া সো আমি কি কৰিব পাৰো আমি যাব পাৰো ফৰ মৰ্ফোলজিক্যাল ক্যাৰেক্টাৰাইজেশ্যন ওকে বা বায়োকেমিক্যাল ক্যাৰেক্টাৰাইজেশ্যন মৰ্ফোলজিক্যাল ক্যাৰেক্টাৰাইজেশ্যন বায়োকেমিক্যাল ক্যাৰেক্টাৰাইজেশ্যন আৰু ফাইনাল ষ্টেজত বা সঠিকভাৱে যদি তাক জেনাস বা স্পেচিছ লেভেলত আইডেন্টিফাই কৰিব লগা হয় আমি কি কৰিব লাগিব যে তাৰ মলিকুলাৰ ক্যাৰেক্টাৰাইজেশ্যন আৰু মলিকুলাৰ ক্যাৰেক্টাৰাইজেশ্যন কৰি তাৰ আমি হিহঁতৰ যেটো মানে হিহঁতৰ গ্ৰুপৰ লগত বা হিহঁতৰ যিখিনি সিমিলাৰিটি থকা বেলেগ মাইক্ৰো অৰ্গানিজমৰ লগত যিখিনি হিহঁতৰ যেটো আনুবাংশিক যেটো আমি যেটো ক'ব পাৰো যে বংশগতি যেটো সেই ধৰণৰ কথাটো আমি মলিকুলাৰ ক্যাৰেক্টাৰাইজেশ্যনৰ পৰা আমি ডিটাৰমাইন কৰিব পাৰো হয় না নহয় এতিয়া চোৱা একদম সূক্ষ্মভাৱে যদি আমি চাব পাৰো একদম সহজ ভাষাত যদি আমি ক'ব পাৰো প্ৰথম স্টেপটোৱে হ'ব আমাৰ মৰ্ফোলজিক্যাল আৰু নেক্সট টু কি বায়োকেমিক্যাল ক্যাৰেক্টাৰাইজেশ্যন মৰ্ফোলজিক্যাল ক্যাৰেক্টাৰাইজেশ্যনৰ কাৰণে আমি আমাৰ যিখন গ্লাছ পেট্ৰিলিছত ব্যাকটেৰিয়াটো গ্ৰো হৈছিল আমি তাক চাব লাগিব যে তাৰ আকাৰ কেনেকুৱা হয় না নহয় আকাৰ কেনেকুৱা ই ধৰি লোৱা দেখিবলৈ কেনেকুৱা বা তাৰ কালাৰটো কেনেকুৱা ওকে বা হি কিমান ডাঙৰ কলনি ডেভেলপ কৰিছে হয় না নহয় বা সেই কলনিটোৱে চাৰিওফালে সমানে বিস্তাৰিত হৈছে নে কিছুমান ঠাইত ধৰি লোৱা ফাটি গৈছে এনেকুৱা ধৰণৰ বস্তুটো হ'ল মৰ্ফোলজিক্যাল ক্যাৰেক্টাৰাইজেশ্যন গতিকে তাৰ পিছতে আমি তাক কি কৰিব লাগিব অনুবীক্ষণ যন্ত্ৰত আমি স্লাইড প্ৰিপাৰেচন কৰিব লাগিব গ্লাছ স্লাইড আমাৰ ল্যাবৰেটৰীত থাকে সেই গ্লাছ স্লাইডত আমি তাক হিট স্মিয়াৰ পদ্ধতিত আমি তাক সেই স্লাইডৰ ওপৰত লগাই আমি অনুবীক্ষণ যন্ত্ৰত আমি চাব লাগিব আৰু অনুবীক্ষণ যন্ত্ৰত চোৱাৰ কাৰণে আমি এটা বিশেষ ধৰণৰ এটা ৰং ল'ব লগা হয় না নহয় কাৰণ এইবোৰ নৰমালি বহুত ধৰণৰ ব্যাকটেৰিয়া কি হয় কালাৰলেস এতিয়া আমি সবেই জানো হয় না নহয় যে ব্যাকটেৰিয়া বিলাক প্ৰকোপ কেন্দ্ৰীয় জীৱ গতি প্ৰকোপ কেন্দ্ৰীয় জীৱ হলে হিহঁতৰ কি থাকিব হিহঁতৰ এটা সেল থাকিব হিহঁতৰ কোষ এটা থাকে এই কোষৰ ভিতৰত কি থাকে সাইটোপ্লাজম থাকে গতিকে এই যে আমি ডাইৰ কথা কলো বা কালাৰ এটাৰ কথা কলো বা ৰঙৰ কথা কলো এই বস্তুটো দিয়া হয় হিহঁতক কালাৰ কৰিবলৈ বা ষ্টেইনিং বুলি ক'ব পাৰো আমি ন সো সেই ষ্টেইনিংৰ ক্ষেত্ৰতো আছে কিছুমান সিম্পল ষ্টেইনিং টেকনিক বা গ্ৰাম ষ্টেইনিং টেকনিক ঠিক আছে সো সবতকে ব্যাকটেৰিয়াৰ কাৰণে বহুল ব্যৱহৃত ষ্টেইনিং টেকনিকটোৱে হ'ল গ্ৰাম ষ্টেইনিং টেকনিক ক্ৰিষ্টিয়ান গ্ৰাম বুলি যিজন আমাৰ সাইন্টিষ্টে 1884তে তাক মানে উদ্ভাৱন কৰিছিল আৰু তাৰ পিছতে এই গ্ৰাম ষ্টেইনিং পদ্ধতিত কি কৰা হয় ব্যাকটেৰিয়াটো ষ্টেইন কৰা হয় আৰু অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাবলৈ আমি হাজু কৰিব পাৰো ঠিক আছে ঠিক এইদৰে ভেকুৰৰ ক্ষেত্ৰতো আমি তাক কি কৰিব লগা হয় ষ্টেইন দিব লগা হয় ঠিক আছে সো ভেকুৰৰ ক্ষেত্ৰত দিব লগা ষ্টেইনটো হ'ল এনিলিন ব্লু বুলি ষ্টেইন আছে আৰু সেই এনিলিন ব্লু আমি দি পেলে আমি কি কৰা হয় ভেকুৰটোক আমি ষ্টেইন কৰা হয় আৰু হেতুক আমি অনুবীক্ষণ যন্ত্ৰত আমি চাব পাৰো আৰু ভেকুৰৰ কাৰণে আৰু ব্যাকটেৰিয়াৰ কাৰণে ইয়াৰ উপৰিও কিছুমান আমাৰ মনোগ্ৰাফছ বুলি কয় বা ধৰি লোৱা এষ্টাব্লিছ যিবিলাক বুক বিজ্ঞানীসকলে লিখি থৈ গৈছে হিহঁতৰ ফটোগ্ৰাফৰ ওপৰতেই হওক বা হিহঁতৰ মানে যেটো কলনি ক্যাৰেক্টাৰ সেইবোৰ চাই পেলে তো তেওঁলোকে কিছুমান কিতাপ লিখি থৈ গৈছে ধৰি লোৱা ব্যাকটেৰিয়াৰ কাৰণে এখন খুব দৰকাৰী কিতাপ হ'ল যে বাৰ্গিজ মেনুৱেল অফ সিস্টেমেটিক ব্যাকটেৰিয়লজি ঠিক সেইদৰে ভেকুৰৰ কাৰণে কিতাপ আছে সো ভেকুৰৰ কাৰণেও তেনেকুৱা আইডেন্টিফিকেশন মেনুৱেল আছে আৰু তেনেকুৱা মেনুৱেল চাই লগতে অনুবীক্ষণ যন্ত্ৰত তাৰ সত্যতা প্ৰতিপন্ন কৰি আমি কি কৰিব লগা হয় যে অনুজীৱৰ আমি চিনাক্তকৰণৰ ফালে যাব লগা হয় আৰু সদুশেষত হিহঁতক মানে খুব সঠিকভাৱে আইডেন্টিফাই কৰিবলৈ আমি কি কৰিব লগা হয় বুলি ক'লো যে মলিকুলাৰ ক্যাৰেক্টাৰাইজেশ্যন কৰিব লগা হয় আৰু মলিকুলাৰ ক্যাৰেক্টাৰাইজেশ্যন কৰিলে হিহঁতৰ মলিকুল লেভেলত হিহঁতৰ যেটো আইডেন্টিফিকেশন আমি জানো ডিএনএ আমি সবেই জানো যে প্ৰতিটো জীৱ দেহতে কি থাকে ডিএনএ থাকে
সো অনুজীৱবোৰ যেহেতু জীৱদেহ হয় গতিকে ইহঁতৰ DNA বা ইহঁতৰ যেটো জিনীয় মানে জেনেটিক যেটো মেটেৰিয়েল হয় না জিনীয় পদাৰ্থ আৰু সেই জেনেটিক মেটেৰিয়েলটো কি কৰা হয় এটা পদ্ধতিগত কিছুমান তাৰ কাৰণে মেচিন আছে ধৰি লোৱা এটা মেচিন হ'ল পলিমাৰেজ চেইন ৰিএকচন না PCR বুলি কয় বা ধৰি লোৱা জেল ইলেক্ট্ৰোফৰেচিছ এনেকুৱা কিছুমান বৈজ্ঞানিক আহিলা পদ্ধতি আছে আৰু সেই পদ্ধতিগতভাৱে গৈ মলিকুলাৰ ক্যাৰেক্টাৰাইজেশ্যনটো কৰিব পাৰি য'ত সেই মাইক্ৰ অৰ্গানিজমৰ ডিএনএটো আমি কি কৰিব পাৰো তোমালোকেতো গমেই পালা 1 গ্ৰাম মাইক্ৰ অৰ্গানিজমৰ পৰা আমি এটা মাইক্ৰব চলি আছিলো হয়নে নহয় গতিকে ইমান ক্ষুদ্ৰ ডিএনএটো কেনেকৈ দেখিবা তাৰ কাৰণে পদ্ধতি আছে এই এম্প্লিফিকেশন শব্দটোৰ অৰ্থ হ'ল যে পৰিৱৰ্ধন বা বৃদ্ধি কৰা গতিকে থাউজেন্ডস অফ কপিজ মাল্টিপল অফ কপিজ আমি কি কৰিব পাৰো বনাব পাৰো ডিএনএ এনেকে যেতিয়া আমি মাল্টিপল অফ কপিজ আমি যেতিয়া বনাব পাৰো এই অনুজীৱৰ তেতিয়া সেই অনুজীৱবিলাকৰ আমি বিশদভাৱে অধ্যয়ন কৰি আমি হিহঁতক কি কৰিব পাৰো যে জেনাস লেভেল বা স্পেচিছ লেভেলত আমি হিহঁতক আইডেন্টিফাই কৰিব পাৰো আৰু আজিকালি আমি যে বিভিন্ন ধৰণৰ ব্যাকটেৰিয়া বা যিখিনি আমাৰ একাদশ বা দ্বাদশ শ্ৰেণীত থকা যিখিনি ছাত্ৰ-ছাত্ৰী তেওঁলোকে জানে কিছুমান ব্যাকটেৰিয়াৰ নাম যে ধৰি লোৱা ৰাইজোবিয়াম লেগোমাইনোচেৰাম শুনিছে সবে হয়নে নহয় বা ধৰি লোৱা আৰু কিছুমান মাইক্ৰ অৰ্গানিজম আছে যে এজোটোবেক্টাৰ ক্ৰোকোকাম এজোস্পাইৰিলাম ব্ৰাজিলেন্স বেচিলাছ সাবটিলিছ আমি যে এনেকৈ কৈছো কেনেকৈ ক'ব পাৰো সেই 1 গ্ৰাম সয়লৰ পৰা বা আমি যদি এয়াৰ মাইক্ৰোবায়োলজি ষ্টাডি কৰো আমি এয়াৰৰ পৰা বা ওয়াটাৰ মাইক্ৰোবায়োলজি ষ্টাডি কৰিলে আমি ওয়াটাৰৰ পৰা ন সেই 1 গ্ৰাম বা 1 ml সেই আমাৰ যেটো সোর্স উৎস সেই উৎসটোৰ পৰা এই বৈজ্ঞানিক গৱেষণাগাৰত বিভিন্ন ধৰণৰ পদ্ধতিৰ উপলব্ধ ফলাফলেই হ'ল লাষ্টত যে আমি হিহঁতৰ নামকৰণ কৰিব পাৰো হয়নে নহয় গতিকে এটো এটা বহুত ইন্টাৰেষ্টিং বিষয় গতিকে এনেকৈ ইন্টাৰেষ্টিংলি আমাৰ বৈজ্ঞানিক সকলে যথেষ্ট কষ্ট কৰি আজি আমাক এখিনিলৈকে লৈ আহিছে যাৰ কাৰণে আমি আজি এই ক্ষুদ্ৰ জীৱবিধৰ বিষয়ে আমি যথেষ্ট সংখ্যক আমি জানিবলৈ সক্ষম হৈছো গোটেই বিশ্বতে তাৰ ওপৰত এতিয়াও অহৰহ 24 আৱাৰ্স এভৰি ডে না যে তাৰ কাৰণে ৰিসাৰ্চ চলি আছে আমি হয়তো অনাগত দিনবোৰত আৰু বহুত কথা জানিবলৈ সক্ষম হ'ম সো এখিনিকে এতিয়া মই তোমালোকক বিভিন্ন ধৰণৰ ইনস্ট্ৰুমেন্ট যিবিলাক নৰ্মেল জেনাৰেল মাইক্ৰোবায়োলজিক্যাল ইনস্ট্ৰুমেন্ট ল্যাবৰেটৰীত ব্যৱহাৰ হয় আজি মই সেইবোৰৰ বিষয়ে উল্লেখ কৰিছো হিহঁতৰ বিষয়ে মই অকমান ক'বলৈ লৈছো তোমালোকক এইটো হ'ল এটা আমাৰ ল্যাবৰেটৰী অটোক্লেভ সো মই যেটো কথা কৈছিলো যে আমি যিবোৰ আমাৰ মিডিয়া ন কৰ্ষণ মাধ্যম সেই কৰ্ষণ মাধ্যমৰে হৈতে আমি যেটো আমি ধৰি লোৱা কন্টেইনাৰ বুলি ক'লো আমি ধৰি লোৱা এটো এটা সোৱা এটো এটা সো এটো এটা কৰ্ষণ মাধ্যমৰ হৈতে যেটো বস্তু আমি যেটো আমি নিৰ্বীজকৰণ কৰিম যেটো ষ্টেৰিলাইজেশ্যন প্ৰক্ৰিয়া কৰিম এই ষ্টেৰিলাইজেশ্যন প্ৰক্ৰিয়াটো কৰাৰ কাৰণে এই বস্তুটো আমি কি কৰিম ইয়াৰ ভিতৰত আমি ইয়াত সোমাই ল'ব পাৰো ইয়াত আমি এনেকে দি ইয়াত কি হয় তলত পানীৰ লেভেল এটা মেইনটেইন কৰি থোৱা হয় আৰু এই বস্তুটো যিখিনি মাধ্যম আমি ইয়াত ষ্টেৰিলাইজেশ্যন কৰিম এই বস্তুটো ইয়াত দিয়া হয় আৰু এই বস্তুটো দি পেলে আমি কি কৰো ষ্টেৰিলাইজেশ্যন ইয়াত আমি কৰিব পাৰো এটো হ'ল আমাৰ হট এয়াৰ ওভেন সো যেটো ড্ৰাই ষ্টেৰিলাইজেশ্যন প্ৰক্ৰিয়া সে ধৰি লোৱা গ্লাছৱেয়াৰ্স বা পেট্ৰি ডিছ বা গ্লাছ পিপেটছ ন মেজাৰিং সিলিন্ডাৰ বিকাৰ কনিকেল ফ্লাস্ক সো ইয়াত আমি কি কৰিব পাৰো এই ইনস্ট্ৰুমেন্টত আমি তাক ষ্টেৰিলাইজেশ্যন কৰিব পাৰো যাতে বাহিৰৰ পৰা অহা বেলেগ বস্তুৰ পৰা এই বস্তুখিনি আমি ল্যাবৰেটৰীত ইউজ কৰোতে এইখিনি নষ্ট হৈ নাযায় সো ইয়াত আমি এইবোৰ ষ্টেৰিলাইজ কৰি থৈছো ইয়াত সো এইবোৰ হ'ল পেট্ৰি ডিছ সো ইয়াক আমি ইয়াত ষ্টেৰিলাইজ কৰিছো সো আমি এই নোবটো কি কৰিব পাৰো আমি এডজাস্ট কৰিব পাৰো আৰু নৰমালি এটো 160 ডিগ্ৰী সেন্টিগ্ৰেড ফৰ 2 আৱাৰ্সৰ কাৰণে চলোৱা হয় সো এটো সোৱা এটো হ'ল আমাৰ বিওডি ইনকিউবেটৰ মই যেটো উমনি যন্ত্ৰ বুলি কৈছো সো ইয়াত কি কৰিব পাৰো আমাৰ যেতিয়া পেট্ৰি ডিছত আমি অনুজীৱ দিলো মানে আমি ইনুকুলামটো দিলো মাইক্ৰোবিয়েল ইনুকুলাম দিয়াৰ পিছত তাত আমি কৰ্ষণ মাধ্যম যেটো আমি খাদ্য বস্তু বুলি কলো এই মাধ্যমটো দিলো আৰু দিয়াৰ পিছত আমি সেই পেট্ৰি ডিছখনৰে হৈতে সেই পেট্ৰি ডিছখনৰ হৈতে আমি ধৰিলোৱা হল এই পেট্ৰি ডিছখনতে আমি সেই ইনুকুলামটো দিছো আৰু আমি কৰ্ষণ মাধ্যমটো দিছো আমি কি কৰিব পাৰো তাৰছত আমি ইয়াত আমি নি পেলে আমি এই উমনি যন্ত্ৰটোক নি পেলে আমি ইয়াত ৰাখিব পাৰো ঠিক আছে আমি এটো টেম্পাৰেচাৰ ইয়াত আমি সেট কৰিব পাৰো
আমাক যিটো টেম্পাৰেচাৰ লাগে ধৰি লোৱা মই তেতিয়া কৈছিলোঁ যে নৰ্মেলি এই অণুজীৱবিলাক বৃদ্ধিৰ কাৰণে 28 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 32 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰতেই ৰখা হয় আৰু এনেকৈ আমি ইয়াত কি কৰা হয় যে ধৰি লোৱা বেক্টেৰিয়াবিলাক আমি 2 দিনৰ কাৰণে ৰাখিব পাৰোঁ বা ভেঁকুৰবিলাক আমি 4-5 দিনৰ কাৰণে এনেকুৱা ধৰণৰ উমনি যন্ত্ৰৰ ভিতৰত ৰাখি পেলাই আমি তাক গ্ৰ' কৰিব পাৰোঁ এইটো চোৱা এইটো হ'ল অৰ্বিটেল চেকিং ইনকিউবেটৰ মানে ইয়াত আমি কি কৰিব পাৰোঁ উমনি যন্ত্ৰ আৰু ইয়াত লগতে আমি চেক কৰিব পাৰোঁ চ' ইয়াত RPM বুলি এটা কথা আছে RPM মানে হ'ল যে আমি ৰোটেশ্যন কৰিব পাৰোঁ ন চ' ইয়াত যিটো চেল্ফ আছে এই চেল্ফত আমি আমাৰ কালচাৰ মিডিয়াম ৰাখিছোঁ ইয়াত মাইক্ৰ' অৰ্গেনিজম দিয়াই আছে আৰু আমি মেচিনটো যেতিয়া আমি ৰান কৰিম তেতিয়া কি হ'ব এইটো এটা নিৰ্দিষ্ট টেম্পাৰেচাৰত এই গোটেই চেল্ফটো ৰোটেট কৰি থাকে একচুৱেলি আৰু সেইটো কিমান মিনিটত কিমান বাৰ কৰিব তাৰ এটা আমি ইয়াত আমি মিলাব পাৰোঁ আৰু সেই ধৰণে আমি বেক্টেৰিয়া বা ভেঁকুৰক যাৰ যেনেকুৱা ধৰণৰ টেম্পাৰেচাৰ লগতে তাক চেকিং কৰিব লাগে আমি সেই ধৰণৰ এটা এডজাষ্টমেণ্ট এটা আমি ইয়াত দিব পাৰোঁ এইটো ছিংগল ডিষ্টিলেশ্যন ইউনিট ন যে আমি লেবৰেটৰী পাৰপাছৰ কাৰণে গৱেষণাগাৰৰ কাৰণে যিখিনি আমি ধৰি লোৱা মিডিয়া বনাম তোমালোকৰ মিডিয়া দেখালোৱে কেনেকুৱা হয় মিডিয়া দেখিবলৈ হয়নে চ' আমি ধৰি লোৱা লিকুইড মিডিয়াম বনাম বা আমি ছলিড মিডিয়াম বনাম চ' তাৰ যিটো পানীটো লাগিব ৱাটাৰটো সেই ৱাটাৰটো আমি এই বিশেষ ধৰণৰ আহিলাটোৰ সহায়েৰে আমি কি কৰোঁ পিউৰিফাই কৰোঁ ঠিক আছে বা আমি কি কৰোঁ বীজাণুমুক্ত কৰোঁ আৰু বীজাণুমুক্ত কৰাৰ পিছত এই পানীটোহে আমি ব্যৱহাৰ কৰিব পাৰোঁ আমি নৰ্মেল টেপ ৱাটাৰ আমি মাইক্ৰ'বায়'লজিকেল পাৰপাছত আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ এইটো হ'ল এটা চেণ্ট্ৰিফিউজ মেচিন চ' ইয়াতো আমি কি কৰিব পাৰোঁ ইয়াত আমাৰ চেল্ফ আছে এইটো আমি চেল্ফ বুলিও ক'ব পাৰোঁ আৰু ইয়াত আমি কি কৰিব পাৰোঁ আমি সৰু কিছুমান ভায়েল বা সৰু কিছুমান আমাৰ টিউব আমাৰ থোৱা থাকে আৰু এই টিউববোৰত আমি কি কৰিব পাৰোঁ আমাৰ যিটো চেল ছাছপেনশ্যন বেক্টেৰিয়েল যিটো কোষৰ যিটো ছাছপেনশ্যন সেই ছাছপেনশ্যনটো আমি দি পেলাই আমি ইয়াত পিলেট প্ৰডিউচ কৰিব পাৰোঁ পিলেট মানে তাৰ যিটো মেটাবলাইটটো আমি ৰাখিব পাৰোঁ আৰু লগতে ওপৰত মানে কি হয় মানে পানী ভাগটো তাৰ আহি যায় আৰু তেনেকৈও আমি লেবৰেটৰী এক্সপেৰিমেণ্ট চলাই আমি সঠিকভাৱে আমি চাব পাৰোঁ মাইক্ৰ' অৰ্গেনিজমৰ ধৰি লোৱা এই যে মই পিছৰ কথাখিনি কৈছিলোঁ যে মলেকুলাৰ আইডেণ্টিফিকেশ্যন আমি কেনেকৈ কৰিব পাৰোঁ তাৰ কিছুমান প্ৰিলিমিনাৰী ষ্টেপত আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ আৰু লগতে আমি মেটাবলাইট এক্সট্ৰাকশ্যন বা অণুজীৱৰ কিছুমান বিশেষ ধৰণৰ মানে পদাৰ্থ আমি যদি গৱেষণা কৰিব লগা হয় কোনবোৰ অণুজীৱে কি ধৰণৰ পদাৰ্থ প্ৰডাকশ্যন কৰে তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ মেচিনৰো আমি অত্যাধুনিক মেচিনৰ আমি কি কৰিব পাৰোঁ সহায় ল'ব পাৰোঁ এইটো হ'ল আমাৰ ডিপ ফ্ৰিজ চ' ডিপ ফ্ৰিজটোত আমি কি কৰিব পাৰোঁ আমি ধৰি লোৱা এতিয়া বেক্টেৰিয়া আমি বনাইছোঁ বেক্টেৰিয়া আমি প্ৰিপেয়াৰ কৰিছোঁ বা ফাংগাছ ভেঁকুৰ আমি প্ৰিপেয়াৰ কৰিছোঁ চ' আমি সেই সময়তে আমি তাক ইউজ কৰা নাই ন আমি ধৰি লোৱা এগ্ৰিকালচাৰেলি ইম্পৰ্টেণ্ট কিছুমান আমি মাইক্ৰ'বছৰ কাম কৰিছোঁ গতিকে তাক আমি পিছতো আমি ব্যৱহাৰ কৰিব লগা হয় এমাহ 2 মাহ 3 মাহ হয়নে নহয় গতিকে তেতিয়াও যাতে বস্তুটো প্ৰডাক্টটো যাতে নষ্ট হৈ নাযায় তাৰ কাৰণে এনেকুৱা ধৰণৰ মেচিন আছে য'ত আমি এনেকুৱা ধৰণৰ আমি অৰ্গেনিজিম বনাই আমি কি কৰিব পাৰোঁ আমি ষ্টক প্ৰিপাৰেশ্যন কৰিব পাৰোঁ আৰু যেতিয়াই আমাক দৰকাৰী হয় একো ধৰণৰ সিহঁতৰ নষ্ট নোহোৱাকৈ তাৰ প্ৰপাৰ্টি কোনো ধৰণৰ লছ নোহোৱাকৈ আমি কি কৰিব পাৰোঁ আমি সেই কালচাৰবোৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ নিজৰ বিভিন্ন ধৰণৰ ৰিচাৰ্চ পাৰপাছত দিছ ইজ এ লেমিনাৰ এয়াৰ ফ্লো চেম্বাৰ চ' দিছ ইজ এ লেবৰেটৰী ইনষ্ট্ৰুমেণ্ট ফৰ মাইক্ৰ'বায়'লজি লেবৰেটৰী চ' আই এম ডুইং চাম microbial cultures okay so you see the culture this is one of the culture microorganism is growing here in the test tube microorganism is growing so you can see another culture so microorganisms are growing in the test tube so we are providing them food ami khadyo disu aru he khadyor upor hiyote growth korise and these are different microorganisms so you see the color difference you see the color difference they are growing in the test tube and you see the color difference as they are growing okay so these are their growth patterns these are test tubes this is your media and these are the growth of the microbes okay this is cotton plug and we have labeled it okay so now you see this is petri dish this is known as petri dish laboratory we prepare culture media here
this is culture media, this is petri dish, and we have given sample from here to there. And what we will do, you see, now these are microorganisms, you see. These are microorganisms. I will spread them to grow in the large surface area, that means petri dish, okay. So this is your small surface area, test tube, and this is your large surface area. So you see what I am doing. This is your spirit lamp. So we have added alcohol. I mean alcohol this one. The spirit lamp is now on, and this is your inoculating needle. This is another laboratory instrument, inoculating needle, and we will touch the cultures with this help of inoculating needle. So inoculating needle re ami yate culture khini disu. Now what we will do, this is your laboratory spoon. So this is another tool. So what I am doing, so I am now spreading the cultures here for uniform growth. So how you see how I touch the cultures, okay? So I have opened the petri dish. So now I touch the cultures. These are the culture, and what I am doing, I am just spreading the cultures. By doing this, I am providing them a uniform surface, so that the microbial cells, these are microbial cells, so the microbial cells will grow properly. So what I am doing, just I touch the cultures and I am now spreading with the help of this laboratory spoon. So now it's over. I have done uniform distribution now. So I have spread the cultures. So it's over. Okay, thank you.